তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো 2025 চনৰ এই মাহটো আশা পূৰণ হ'ব। যি কাম আধৰুৱা হৈ আছিলে সেই কাম সফল হ'ব। এটা কাম আৰু এটা ডাঙৰ খবৰ লৈ আহিছো। আগষ্ট মাহৰ ৰাশিফল অথবা ভাগ্যফল সকলোবোৰ কথা জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছো। আজি আমি আলোচনা কৰিম তুলা ৰাশিৰ আগষ্ট মাহৰ ৰাশিফল অথবা ভাগ্যফল। য'ত জনাম আমি আহি থকা আগষ্ট মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। কৰ্মৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত সফলতা হ'বনে, কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা হ'বনে, স্বাস্থ্য ভালে যাবনে, আৰু ভিডিঅ'টোৰ মাজত কম বিশেষ টিপছ দিম, যাৰ জৰিয়তে আপুনি এই মাহটো সবচে 12টা মাহৰ ভিতৰত বেষ্ট মাহ হ'ব আপোনাৰ বাবে। প্ৰিয় দৰ্শক, তেনেহ'লে আমি আহকচোন ভিডিঅ'টি আৰম্ভণি কৰোঁ। আৰু লগতে আপোনাৰ ৰাশি যদি তোলা নহয় তেনেহ'লে আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত দি থৈ দিছোঁ মাহেকীয়া ৰাশিফল, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। আৰু লগতে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই দিছোঁ, তাতে গৈ আপুনি চাব পাৰে আপোনাৰ সম্পূৰ্ণ জীৱনৰ বিশ্লেষণ। আগষ্ট মাহত তুলা ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ বিশেষ আশীৰ্বাদ থাকিব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ এক অত্যন্ত ভাল সময়। বিশেষকৈ 11 আগষ্টৰ পাছত আত্মবিশ্বাস বাঢ়িব, আপোনাৰ মনত মানসিক শান্তি পাব। প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ বিষয়ে, কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ মনবোৰ ভাল লাগিব, নহয় জানো? প্ৰথমে আমি জানি লওঁ স্বাস্থ্যৰ বিষয়ে। শুক্ৰ গ্ৰহ আৰু ভাগ্যৰ স্থানত আছে। শুক্ৰ গ্ৰহ ভাগ্যৰ স্থানত আছে, স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। বৃহস্পতি গ্ৰহটো শুক্ৰ গ্ৰহটো দুয়োটাই কানেক্ট হৈ আছে। জন্মৰ ৰাশি চক্ৰটোৰ বৃহস্পতি যদি আপোনাৰ ভাল স্থিতিয়ে নাই তেনেহ'লে কিছুমান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। বিশেষকৈ পানীৰ পৰিমাণটো অলপ বঢ়াই দিয়ক। 8 লিটাৰ 7 লিটাৰ পানী আমি দিনত খাব লাগে, কাৰণ তেনেহ'লেহে আমাৰ ইঞ্জিনটো ঠিকে থাকিব, নহয় জানো? ভাত খোৱা লোৱাৰ যিকোনো আহাৰ খোৱা লোৱাৰ সময়ত পানী বেছিকৈ অত্যন্ত নাখাব। খোৱা লোৱা হজম হোৱাৰ পিছত পানীটো অলপ বেছিকৈ খাব। আৰু লগতে আপোনাৰ স্বাস্থ্য ভাল থাকিবলৈ য়োগা কৰক, মেডিটেশ্যন কৰক। মানসিক পজিটিভ থিংকিং আহিবৰ কাৰণে আপুনি মানসিকভাৱে স্থিৰ হৈ থাকিবৰ বাবে, শক্তিশালী হ'বলৈ আপুনি য়োগা কৰক, এক্সাৰচাইজ কৰক ৰাতিপুৱা শুই উঠি। আৰু লগতে যিসকল ডায়েবেটিছ আছে, প্ৰেছাৰ আছে, তেওঁলোকে মৰ্ণিং উঠি খোজ কঢ়াটো অত্যন্ত জৰুৰী, এলেহুৱা ভাৱ নকৰি। বাকীৰ ক্ষেত্ৰত আপোনাৰ ভালে স্বাস্থ্যৰ ক্ষেত্ৰত ভালে থাকিব। লাভ ৰিলেশ্যন, বিবাহৰ ক্ষেত্ৰত, পাৰিবাৰিক জীৱনৰ বিষয়ে আমি জানো আহকচোন সম্পূৰ্ণ। বৰ্তমান সময়ছোৱাত যিসকলে অবিবাহিত আছে, যিয়ে বয়ফ্ৰেণ্ডসকলৰ বৰ্তমান সময়ছোৱাত কিছুমান প্ৰব্লেম আহিব পাৰে। মনত খোকোচা ভাৱ থাকিব পাৰে। মনত কিছুমান সন্দেহৰ ভাৱ থাকিব পাৰে, যাৰ জৰিয়তে আপোনাৰ মনটো চঞ্চল হ'ব পাৰে, কনফিউজ হ'ব পাৰে কিছুমান ক্ষেত্ৰত। এইখিনিৰ প্ৰব্লেম, লাভ ৰিলেশ্যনশ্বিপৰ সন্দেহৰ ভাৱ আহিলে প্ৰব্লেম হ'বই ন। সেইকাৰণে সন্দেহৰ ভাৱবোৰ আঁতৰাই দিব, তেনেহ'লে আপুনি মানসিকভাৱে স্থিৰ থাকিব পাৰিব। আগষ্ট মাহটোত থাৰ্ড পাৰ্চন ৰিলেশ্যনশ্বিপত ডিষ্টাৰ্ব দিব পাৰে, কিন্তু আপুনি যদি ৰিলেশ্যনশ্বিপত আছে, বৰ্তমান যদি আপুনি ৰিলেশ্যনশ্বিপত আছে, আপোনাৰ ৰিলেশ্যনশ্বিপত থাৰ্ড পাৰ্চন ব্যক্তি আহি আপোনাৰ ৰিলেশ্যনশ্বিপটোত ডিষ্টাৰ্ব দিব পাৰে। সেয়েহে থাৰ্ড পাৰ্চনক কেতিয়াও আহিবলৈ নিদিব ৰিলেশ্যনশ্বিপত, কাৰণ এটা ৰিলেশ্যনশ্বিপ থাৰ্ড পাৰ্চন অহাৰ কাৰণে খতম হৈ যায়, ধ্বংস হৈ যায়। সেয়ে মই নিজে ভুক্তভোগী হয়। সেইকাৰণে থাৰ্ড পাৰ্চন ব্যক্তি ৰিলেশ্যনশ্বিপত আহিবলৈ নিদিব। যি হৈছে নিজৰ মনৰ মাজত বিশ্বাস ৰাখি সন্দেহৰ ভাৱবোৰ আঁতৰি নিজৰ পাৰ্টনাৰজনক ছাপৰ্ট কৰিবলৈ শিকক। সন্দেহবোৰ এৰি দিয়ক। চাব জীয়াই থাকিবলৈ কি মজা লাগে। প্ৰিয় দৰ্শক, নিজৰ প্ৰেমিক প্ৰেমিকাৰ নজৰ ৰাখিব লাগিব, কিন্তু বৈবাহিক জীৱনৰ ক্ষেত্ৰত বেয়া নহয়, ভালে থাকিব। মংগল স্থিতিয়ে বহুতেই ভাল। বৃহস্পতিৰ গ্ৰহটো লাভ ৰিলেশ্যনশ্বিপত পঞ্চম ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত কিছুমান সন্দেহৰ ভাৱ আহিব পাৰে। সেইখিনি আমি ইতিমধ্যে কৈছোঁৱে। সেইখিনি শুনিলে 4-5 দিনৰ পিছত পাহৰি নাযাব। সেইখিনি লাইফত ষ্ট্ৰেটেজি মিলাই কেনে কৰ্মৰ জৰিয়তে কৰি দেখাবলৈ চেষ্টা কৰিব নিজকে। যিসকলে বিবাহ কৰিম বুলি যদি ভাবি আছে, এই মাহটোত শুভ ভাল সময়। বৃহস্পতি গ্ৰহটো ছোৱালীসকলৰ কাৰণে, শুক্ৰ গ্ৰহটো হাজবেণ্ড ল'ৰাসকলৰ কাৰণে ভাল। দুয়োটাই ভাগ্যৰ স্থানত আছে। খং ৰাগবোৰ অলপ কমাই দিব।
হঠাৎ কেতিয়াবা পুতুককৈ খং উঠি যায় সেইবিলাক সমস্যাৰ পৰা দূৰত থাকিব কিন্তু খঙে মানুহক ধ্বংস কৰে মই আগৰ ভিডিঅ'টো কৈছোঁ খঙে মানুহক ধ্বংস কৰে প্ৰিয় দৰ্শক সেয়ে খংবোৰ কণ্ট্ৰোল কৰিব মাটিৰ তলত দিকে চাব খং উঠিলে অত্যন্ত নহলে মাৰ মুখৰ দিকে চাব নহলে নিজৰ মুখখন আইনাত চাব খং উঠিলে চাবচোন আপোনাক কেনেকুৱা লাগে বা মোক কেনেকুৱা লাগে এজন ব্যক্তি খং উঠিলে নিজৰ মুখখন চাব লাগে তেতিয়া খংটো অটোমেটিক পাহৰা যায় সেইটো মোৰ পাৰ্সোনালি হিচাপে আপোনালোকক কৈছোঁ মই এনেকৈ কৰোঁ চ' খং কাৰ নাই প্ৰত্যেকজন ব্যক্তিৰে আছে কম বেছি পৰিমাণে কিন্তু আপোনাৰ কিছু ক্ষেত্ৰত হঠাৎকৈ খং উঠিছে ইগ' পাৰ্চনটো আহি যায় সেই ইগ' পাৰ্চনটো প্ৰত্যেকজন ব্যক্তিৰ লগতে থাকে সেই ইগ' পাৰ্চনটো হতুৱাবলৈ চেষ্টা কৰিব আঁতৰাবলৈ চেষ্টা কৰিব তেনেহ'লে আপুনি জীয়াই থাকিবলৈ প্ৰেৰণা পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভালে থাকিব নিজৰ কেৰিয়াৰত লক্ষ্য ৰাখক আগবাঢ়ি যাওক যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ উপযুক্ত বয়স নোহোৱাকৈ প্ৰেমত নপৰি আগতে কেৰিয়াৰত ফ'কাছ কৰক লাভ ৰিলেশ্যনশ্বিপত ফ'কাছ নকৰিব যাৰ হাতত টকা আছে তাৰ হাতত সকলো আছে বুজিছে সেইকাৰণে আগতে কেৰিয়াৰটো ফ'কাছ কৰি ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰটো ফ'কাছ কৰি পঢ়া শুনাত ভালকৈ মনোযোগ দি কেনে নিজৰ কেৰিয়াৰটো বনাই লওক তাৰপিছত অট'মেটিক সকলোবোৰ ঠিক ঠাক হৈ যাব তোমালোকক বা আপোনালোকক মই শিকাই থকা নাই জাষ্ট ৰাস্তাটো দেখাই আছোঁ মোৰ প্ৰেক্টিকেলি মোৰ লগত হৈছিলে চ' তাৰ কাৰণে কৈছোঁ এটা উপযুক্ত বয়স থাকে সেই উপযুক্ত বয়সৰ অবিহনে আমি নিজৰ কৰ্মবোৰ আগতে কৰি ল'ব লাগে তাৰপাছত বাকী সকলোবোৰ থাকিব সেইকাৰণে পঢ়া শুনাত গুৰুত্ব দিয়ক শাওণ মাহত যিকোনো এটা সোমবাৰত মহাদেৱৰ প্ৰিয় ভক্ত হয় যদি আপুনি তেনেহ'লে ষ্টুডেণ্ট হয় যদি আপুনি মন্দিৰত যাওক নিগেটিভ ফিল নকৰিব যে আপুনি ছিংগুল আছে বা আপোনাক কোনোবাই ভাল নাপায় ফেমিলি মানুহৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিব পাৰে প্ৰব্লেম কাৰ নাথাকে প্ৰতিটো খোজে মানুহৰ প্ৰব্লেম থাকে প্ৰব্লেমবোৰ প্ৰব্লেম বুলি নাভাবি সলিউশ্যন বুলি ভাবি কেনে কৰ্মৰ অভ্যাস বাস্তৱটো তেনেকুৱা বুলি ভাবি কেনে কৰ্ম কৰি যাওক মই আগতে কৈ আছোঁ আপোনালোকক শিকোৱা নাই জাষ্ট দেখাই দিছোঁ ৰাস্তাটো প্ৰিয় দৰ্শক ভিডিঅ'টো ভাল লাগিলে আৰু আগতীয়াকৈ মাহেকীয়া ৰাখিবলৈ পাবলৈ ভিডিঅ'টো চেনেলটি ছাবস্ক্ৰাইব কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট ভাল কৰ্মৰ ক্ষেত্ৰত যি কাম বেছি দিন ধৰি ৰখি আছিলে সেই কাম আপুনিও আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট ভালে থাকিব নতুন সুযোগ আহিব কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত সেয়েহে নিজৰ পাৰ্টনাৰজনক ব্যৱসায় কৰা পাৰ্টনাৰজনক শুদ্ধ মানুহ ল'ব নহ'লে ব্যৱসায়ত লোকচান হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰতো ভালে যাব আপোনাৰ অলপ আগতে কৈছোঁ আপোনালোকৰ আগষ্ট মাহৰ শুভ দিন হৈছে 7 আগষ্ট 11 আগষ্ট 18 আগষ্ট 22 আগষ্ট 28 আগষ্ট আপুনি সতৰ্ক হৈ থাকিব লাগিব কিছুমান নিগেটিভ পাৰ্সন ব্যক্তি আপোনাৰ লাইফত আহিব নিদিব থাৰ্ড পাৰ্সন ব্যক্তি আহিবলৈ নিদিব আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 6 আৰু 9 শুভ দিশ হৈছে পূব মনটো শক্তিশালী হ'বলৈ নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যাবলৈ হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰ বা শনিবাৰ এই দুটা দিনৰ ভিতৰত এটা দিন এই মাহত তুলা ৰাশিৰ লোকসকলৰ বাবে বহুতে শুভ খবৰ হ'ব এই মাহত তুলা ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য ৰাখি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰতো ধৈৰ্য ৰাখিব লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ চেনেলটি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম আগষ্ট মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক শাওণ মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ